Okay, so hello everyone and welcome back to Team Enlightened. Right? So, see, our course curriculum asile, so course curriculum or bitorat question tech to included nasil. Tothapi, there were few requests from the students to cover question tech. And so I decided to give this as a bonus. Anyways, a topic to important hoy in terms of not only for class 12 is also important for class 10 because HSLC যিখিনি correction sentences আহে এই correction sentenceৰ ভিতৰত কেতিয়াবা question টেকৰো correction দি দিয়া যাব so আমি correction sentence কৰিবলৈ হলে আমি গ্ৰামাৰৰ গোটেই কনসেপ্ট জানিবই লাগিব so এই question টেকটো জানিলেনো একো আপত্তি নাই আৰু in other ways in alternative English we have this particular grammatical section anyways so let us see question tag to hoiki. Okay. Before I start, let me say something. Say question tag মানে কি হয় নামে যাৰ পৰিচয় মানে question tag মানে এটা tag question মানে এটা questions কি যিয়ে নহওক দেখিবলৈ যেনেকৈ নহওক কি এটা questionে হ'ব আসলতে question tag ব্যৱহাৰ কিয় কৰো আমাৰ বাক্যটোক বেছি এমফেসিস কৰিবৰ কাৰণে বা আমাৰ বাক্যটোক জোৰ বঢ়াবলৈ যেনিবা মই কাৰোবাক কৈছো তুমি কামটো কৰিলানে কৰা নাই জানো তুমি ভাত খালানে খোৱা নাই জানো মানে তুমি চিঠিখন লিখিলানে লিখা নাই জানো এই লিখা নাই জানো খোৱা নাই জানো কৰিলা জানো মানে এই বস্তুটোকে আমি কোৱেশ্চন টেগ বুলি কওঁ মানে আমি বাক্যটো আমাৰ বাক্যটো আছে যে তুমি ভাত খালা কিন্তু মই যদি তাৰ লগত আত্মবচন লগাই দিও যে তুমি ভাত খালা খোৱা নাই জানো তাৰ মানে মই যি কথাটো কৈ আছো তাক মানে মই অলপ বেছিকে এমফেসিস দি আছো বা মোৰ কথাটো অলপ মই বেছি জোৰ দি আছো যে তুমি ভাত খালা তুমি ভাত যদিও নাই খোৱা তথাপি মই জোৰ দি আছো যে তুমি ভাত খালা বুলি সেইকাৰণে মই লগত লগাই দিছো যে খোৱা নাই জানো মানে এই খোৱা নাই জানো কৰা নাই জানো মানে এই বস্তুটো এই যে পাৰ্টটো একদম এই সৰু পাৰ্টটো একে আমি কোৱেশ্চন টেগ বুলি কওঁ বুজি পাইছানে সো কোৱেশ্চন টেগে কি কৰিব এটা বাক্য কি কৰিব এমফেসিস দিব মানে বাক্য কি কৰিব তাৰ মানে এসেন্সটো মানে আগতকৈ বেছি গভীৰ কৰিব মানে তাৰ ডেপথটো ইনক্ৰিজ কৰে বাক্যটোৰ যেটো ওয়েট হয় ওয়েট ইন দা সেন্স মানে কি বাক্যটো আমি যি ধৰণে প্ৰকাশ কৰিছো তাৰ অৰ্থটো কি কৰিব মানে এমফেসিস বেছিকে এমফেসিস কৰিব অৰ্থটো ঠিক আছে যে নকৰো মানে আমাৰ কথাটো জোৰ বহাব সো এটা চাবাচোন আমি যেটা ডিবেট কৰিব যাওঁ বা আমি যেটা কিছুমান স্পিচ দি থাকো মানে কথাবোৰ এনেকে কয় যে he has done a severe mistake has not he right it has been proved isn't it right isn't it has not he right এইবোৰ কোৱেশ্চন মানে মানুহে নিজৰ কথাটো জোৰ দিবৰ কাৰণে এই has not he isn't it এই এনেকুৱা টেগ কোৱেশ্চন বোৰ সহায় লয় অকল ইংৰাজী বুলি নহয় অসমীয়া কোৱা হিন্দী কোৱা যিকোনো গ্ৰামাৰ ল্যাঙ্গুৱেজতে আমি টেগ কোৱেশ্চনৰ অস্তিত্ব দেখা পাওঁ মানে আচ্ছা এটা আমি টেগ কোৱেশ্চন শিকিবলৈ হলে আমি কন্ট্ৰাক্ট স্পেলিংটো বলৈ আছে এটো CONTRA হ'ব লাগিব TRA হ'ব লাগিব আচ্ছা জেনক বাৰু কন্ট্ৰাক্টৰ ফৰ্ম মানে কি হয় কন্ট্ৰাক্টৰ ফৰ্ম মানে হৈছে সৰু ফৰ্ম ছুটিকে আমি কেনেকৈ লিখিব পাৰো এম নটক আমি ছুটিকে লিখো আৰন্ট বুলি ইষ্টক আমি ছুটিকে লিখো ইষ্টন কন্ট্ৰাক্টত মানে সৰুকে আমি কেনেকৈ লিখিব পাৰো আৰু আমি কোৱেশ্চনটো ব্যৱহাৰ কৰিলে তাতে একদম ছুটি যেটো ফৰ্ম হয় আমি তাকে ব্যৱহাৰ কৰিব লাগিব Next one, cannot kami kenege likho cannot, can't. মানে do, don't, does, doesn't, was, wasn't. মানে নটৰ NOTৰ এই NOTৰ এই O টো আকি পেলাই কি কৰো এটা apostrophe লগাই দিও মানে N apostrophe T মানে আমাৰ এই সাধাৰণতে কি আছিল NOT হয় আমি এই O টো কাটি পেলাও মানে আমি O টো কাটি পেলাই কি লগাই দিও apostrophe এটা লগাই দিও মানে সো এইটো হৈছে আমাৰ কনট্ৰাক্টেড ফৰ্মটো এনেকুৱা কন্ট্ৰাক্ট ফৰ্ম বহুতৰে আছে মই দুটা স্লাইড মই দেখাই দিছো weren't right shall not will not won't সবৰকে ইম্পৰ্টেন্ট হয় এগিৰা চোৱা বহুতে ভুল কৰে এইটো এম নট টো কিন্তু আৰ নট হয় বহুতে ভুল কৰে সেইকাৰণে এইটো ইম্পৰ্টেন্ট হয় নাম্বাৰ 1 টো ইম্পৰ্টেন্ট বাকিখিনিটো গমে পাইছা আৰু নট লগাই দিলে হৈ যায় মানে এন এপোস্ট্ৰফি কে আৰু এই উইলৰ ওন হয় বানানটো ইয়াতে সলনি হয় মানে ঠিক আছে সো এই বানান কেইটা চাবা
হা এইখিনি তোমালোকে যিকোনো গ্ৰামাৰ কিতাপত পাব পৰা নাপাব পৰা সেইকাৰণে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰা ইন ফিউচাৰ তোমালোকৰ প্ৰব্লেম নহয় ঠিক আছে সো স্ক্ৰীনশ্বট এটা লৈ লোৱা স্ক্ৰীনশ্বট এটা লৈ লোৱা স্ক্ৰীনশ্বট লৈ পেলাই থৈ দিয়া so that you can read ঠিক আছে এইটো স্ক্ৰীনশ্বট লৈ পেলাই থৈ দিয়া হ'ব ওকে আৰু আমি কনটেক্ট মানে আমি কোৱেশ্চন টেগ কেনেকৈ ব্যৱহাৰ কৰো আমি কোৱেশ্চন টেগ কি কৰিম বাক্যটো যদি অক্সিলাৰি আছে আমি অক্সিলাৰি ভাৰ্বৰ সহায়ত কোৱেশ্চন টেগ কৰিম আৰু যদি অক্সিলাৰি নাই কিয়া আমি ডু ডাজ ডিড এই প্ৰাইমাৰী অক্সিলাৰি সহায়ত মানে আমি সদায় অক্সিলাৰি ভাৰ্বৰ সহায়তে আমি কি কৰিম কোৱেশ্চন টেগ কৰিম ওকে ওকে চোৱা এতিয়া আমাৰ কোৱেশ্চন টেগ কি প্ৰকাৰৰ আছে বুলি যদি সোধা দুই প্ৰকাৰৰ আছে এটা হৈছে পজিটিভ টেগ আৰু এটা হৈছে নিগেটিভ টেগ পজিটিভ টেগ কোনটো যিবোৰ নিগেটিভ বাক্যৰ লগত বহে যদি বাক্যটো নিগেটিভ হয় যদি বাক্যটো নিগেটিভ হয় বা বাক্যৰ সেন্সটো যদি নিগেটিভ আমি তাত পজিটিভ টেগ ব্যৱহাৰ কৰোঁ যেনিবা তুমি ভাত খালা খোৱা নাই জানো নিগেটিভ হৈ গ'ল তুমি ভাত খোৱা নাই খালা জানো হয়নে তাৰ মানে যদি বাক্যটোৰ অৰ্থ নিগেটিভ হয় বা যদি বাক্যটো এটা নিগেটিভ সেন্স বুজায় যদি বাক্যটো এটা নিগেটিভ সেন্স বুজায় আমি তেতিয়া পজিটিভ টেগৰ ব্যৱহাৰ কৰিম উদাহৰণস্বৰূপে চোৱা হি ইজ নট ৱেল ইজ হি চোৱা ইজ হি এই ইজটো হোৱাৰ কাৰণে আমি ইজটো আগত লিখিছো হয়নে ইজ হি আৰু নিগেটিভ হলে কি কৰিবা সৰি নাইকিয়া হৈ গ'ল এক ছেকেণ্ড জাষ্ট এ ছেকেণ্ড okay yes এটা চোৱা yes আৰু নেগেটিভ বাক্য হলে কি কৰিম নেগেটিভ বাক্য হলে আমি কি কৰিম আমি পজিটিভ সেন্স মানে পজিটিভ বাক্য মানে আমি পজিটিভ বাক্য আমি নেগেটিভ টেগ লগাম মানে যদি বাক্যৰ সেন্সটো যদি পজিটিভ হয় তেতিয়াহলে আমি নেগেটিভ টেগ লগাম নেগেটিভ বাক্য হলে পজিটিভ লগাম পজিটিভ বাক্য হলে আমি নেগেটিভ লগাম একদম উল্টা হৈ যায় উদাহৰণস্বৰূপে চোৱা হি ইজ ৱেল isn't he ইয়াত নট আছে মানে নিগেটিভ দেখাই আছে সেইকাৰণে পজিটিভ লগাইছো এইটো নিগেটিভ এইটো পজিটিভ সেন্টেন্স হয় ইজ ৱেল সেইকাৰণে আমি কি লগাইছো নিগেটিভ টেগ লগাইছো হয় এতিয়া টেগ কোৱেশ্চন লিখে কেনেকৈ একেবাৰে সিম্পল হয় বাক্যটোত যিটো অক্সিলাৰি ভাৰ্ব আছে সেই অক্সিলাৰি ভাৰ্বটোৰ লগত সাবজেক্টটোৰ প্ৰনাউন লিখি দিলে হ'ব যদি সাবজেক্টটোৰ প্ৰনাউন হয় প্ৰনাউন লিখিব লাগিব আৰু যদি প্ৰনাউন নহয় তেতিয়াহলে সাবজেক্টটোৰ কৰেসপন্ডিং যিটো প্ৰনাউন হ'ব উদাহৰণত আমি চাম বাৰু এতিয়া মই জাস্ট এতিয়া এনে চাইছো আৰু চাই লম বস্তুকেইটা খালি মই ৰাখিলে হ'ল নিগেটিভ বাক্যত পজিটিভ টেগ লগাম হয় নাই আৰু পজিটিভ বাক্যত নিগেটিভ টেগ লগাম এতিয়া চোৱা দুটা আমি এতিয়া কি কৰিব লাগিব চোৱা কি লিখা আছে সেন্টেন্সেস উইদাউট এনি হেল্পিং ভাৰ্ব যিবোৰ বাক্যত কোনো ধৰণৰ হেল্পিং ভাৰ্ব নাই যিবোৰ বাক্যত কোনো ধৰণৰ হেল্পিং ভাৰ্ব নাই সেইবোৰ বাক্যৰ আমি টেগ কোৱেশ্চন কেনেকৈ কৰিম চোৱা কি কেনেকৈ কৰিম ডু ডাজ আৰু ডিডৰ সহায়ত কৰিম যিবোৰ বাক্যত হেল্পিং ভাৰ্ব কোনবোৰ am is are was were have has had shall will may might etc যিবোৰত তাত কোনো ধৰণৰ হেল্পিং ভাৰ্ব নাই তাত আমি কি কৰিম ডু ডাজ ডিডৰ সহায়েৰে আমি বাক্যটো টেগ কোৱেশ্চন কৰিম মানে প্ৰথম চোৱা he likes ice cream এইটো কি বাক্য পজিটিভ বাক্য মানে পজিটিভ সেন্স কেনেকুৱা ধৰণৰ টেগ কোৱেশ্চন বহিব নিগেটিভ টেগ কোৱেশ্চন বহিব মানে এনটি নট এটা লাগিব সো ইয়াত লাইকস আছে লাইকস টু কি টেন্স সিম্পল প্ৰেজেন্ট টেন্স সো যদি সিম্পল প্ৰেজেন্ট টেন্স হয় তেতিয়াহলে কি বহিব ডু বহিব নে ডাজ বহিব নে ডিড বহিব এই ডু আৰু ডাজৰ ভিতৰত কোনটা বহিব মানে সাবজেক্টটো কি সাবজেক্টটো হৈছে হিটো কি সিঙ্গুলাৰ পাৰসন সো কি বহিব ডাজ নট হি ডাজ কে বহিছে কাৰণ হিটো সিঙ্গুলাৰ হয় কথাটো ক্লিয়াৰ হৈছে প্ৰথম কথাটো হৈছে টেন্সটো কি প্ৰেজেন্ট টেন্স কি প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট সো কি বহিব ডাজ বা ডু বহিব ডিড বহিব নোৱাৰে আৰু টেন্স টু যেটো সিম্পল প্ৰেজেন্ট সো ডাজে বহিব লাগিব কিয় কাৰণ তাৰ নাম সাবজেক্টটো কি কি মানে কি সিঙ্গুলাৰ সাবজেক্ট হয় আৰু নট কিয় বহিছে কাৰণ ইয়াৰ বাক্যটো পজিটিভ সো বাক্যটো পজিটিভ হলে টেগত কি লাগিব নিগেটিভটো লাগিব হল নেক্সট হি লাইক আইসক্রিম কি বাক্য পজিটিভ বাক্য টেগ কেনেকুৱা হ'ব নিগেটিভ টেগ হ'ব হয়নে এতিয়া চোৱা টেগটো যেতিয়া নিগেটিভ কৰিম কি টেন্স পাস্ট টেন্স কি লাগিব ডিড লাগিব মানে আমি ডিডৰ লগত নট ব্যৱহাৰ কৰিম কেনেকৈ ব্যৱহাৰ কৰিম ডিড নট নটৰ সলনি এন এপোষ্ট্ৰফি টি সো কি বুজিছা ডিড নট হি
হয়নে did not he as he আছে কাৰণ আমি ইয়াত লিখিম he লিখিম ক্লিয়াৰ নেক্সট they like ice cream কি টেন্স simple present tense কি বহিব does বা do এটা সাবজেক্ট কি they এইটো কি plural number so কি বহিব do মানে এটা don't কে হ'ব লাগিছিলে ইয়াত they টো দেখা পোৱা নাই আছে ন don't they মই ইয়াত they টো মিছিং হৈ গল so THEY don't they question mark বহুতে question mark দিবলৈ পাহৰি থাকে যাৰ কাৰণে নম্বৰ কথা জাগিব so question mark টো বহুতে দিবলৈ পাহৰে so question mark টো বহুত ইম্পৰ্টেন্ট হয় so কি হ'ব don't they clear so positive বাক্য হলে টেগ টো কি হ'ব নেগেটিভ টেগ হ'ব okay next one যিবোৰ ক্ষেত্ৰত তোমাৰ অক্সিলাৰি আছে in such cases যিবোৰ সেন্টেন্সত তোমাৰ অক্সিলাৰি ভাৰ্বটো অলৰেডি আছে আমি তাত কি কৰিম কি অক্সিলাৰি টু দি পেলাই আমি টেগ কোৱেশ্চন কৰিম উদাহৰণ চোৱা he has fever ইয়াৰ অক্সিলাৰি ভাৰ্ব কোনটো এক সেকেন্ড ওকে এই প্ৰশ্নটো মই he has fever এটো নহয় ঠিক আছে মই দেখাই আছো এটা প্ৰশ্ন ওকে চোৱা সেন্টেন্সটো হৈছে he has done ইয়াত টেন্স কোনটো প্ৰেজেন্ট পাৰফেক্ট টেন্স আমাৰ টেন্সৰ কোনো কথা নাই কিয়া আমি চাইছো অক্সিলাৰি ভাৰ্ব কোনটো has তাৰ মানে ইয়াত যেতিয়া অক্সিলাৰি ভাৰ্ব আহি গল has আহি গল তাৰ মানে আমি কোৱেশ্চন টেগটো hasৰ জৰিয়তে কৰিব লাগিব তো ইয়াত কি বাক্য পজিটিভ নেগেটিভ এটো পজিটিভ বাক্য সো টেগটো কি হ'ব নেগেটিভ হ'ব তাৰ মানে has not বহিব সো কি হ'ব আনসাৰটো he has done hasn't he বুজি পাইছা আৰু আনসাৰ সদায় ফুল সেন্টেন্স লিখিব লাগিব যদি তোমালোকে হাফ সেন্টেন্স লিখা সেন্টেন্সৰ কোনো মিনিং নাথাকিব ঠিক আছে সো আমি কমপ্লিট সেন্টেন্সত আমি আনসাৰ লিখিব লাগিব কিন্তু মন ৰাখিবা নেক্সট সং উদাহৰণটা সং he did not like it ইয়াত অক্সিলাৰি কোনটো did to অক্সিলাৰি হয় বোধে ভাবে did অক্সিলাৰি নহয় did to অক্সিলাৰি হয় এটো প্ৰাইমেৰী অক্সিলাৰি বুলি কোৱা হয় প্ৰাইমেৰী অক্সিলাৰি বুলি কোৱা হয় did এটা অক্সিলাৰি ভাৰ্ব হয় so he did not like it not আছে কি সেন্স নেগেটিভ সেন্স একটো কি হ'ব পজিটিভ হ'ব তাৰ মানে আমি did লগাব লাগিব কিন্তু এগত তাত আমি not লগাব so কি হ'ব he did not like it did he ক্লিয়াৰ হৈছে নেক্সট he must go there positive tag তাৰ মানে sorry positive sentence মানে টেগ টো নেগেটিভ হ'ব সো ইয়াৰ অক্সিলাৰি কোনটো must কাৰণ must এটা অক্সিলাৰি ভাৰ্ব হয় নহয় সো কি হ'ব must not সো অক্সিলাৰি ভাৰ্ব মানে মডেলস খিনি মনত পেলাব লাগিব তোমালোকে এতিয়া আমি কেইটামান ৰুল চাম প্ৰথম ৰুলটো চাম যদি বাক্যৰ সাবজেক্টটো তাৰ মানে যদি সাবজেক্ট অফ দি সেন্টেন্স থাকে এভরিবডি থাকে এভরিওয়ান থাকে এনিবডি থাকে এনিওয়ান থাকে নোবডি থাকে নো ওয়ান থাকে মানে এই ছটা মানে এই ছটা যদি সাবজেক্ট হৈ থাকে তেতিয়ালে টেগ কোৱেশ্চন কৰোতে টেগ কোৱেশ্চনৰ সাবজেক্টটো হ'ব তোমাৰ দে উদাহৰণটো দিলে বুজি পাবা যদি বাক্যটো এনেকুৱা আছে এভৰিওয়ান ক্যান ডু দিস তেতিয়ালে আনসাৰটো হ'ব কান্ট দে বুজি পাইছানে এভৰিওয়ান ক্যান ডু দিস আনসাৰটো হ'ব কান্ট দে তাৰ মানে যদি এভৰিওয়ান থাকে তেতিয়াহলে আমি কি লিখিম প্ৰনাউনটো দে লিখিম কাৰণ আমি এভৰিওয়ানৰ কাৰণে আমি কান্ট এভৰিওয়ান লিখিব নোৱাৰো কাৰণ টেগ কোৱেশ্চনৰ সদায় এটা প্ৰনাউনৰ ব্যৱহাৰ কৰা হয় টেগ কোৱেশ্চনৰ সদায় প্ৰনাউনৰ ব্যৱহাৰ কৰা হয় সো কি হ'ব কান্ট দে এভৰিবডি ক্যান ডু ইট কান্ট দে ঠিক আছে সো এভরিবডি এভরিওয়ান নোবডি নো ওয়ান যদি থাকে টেগ কোৱেশ্চনত আমি কি ব্যৱহাৰ কৰিম DHEY দে ব্যৱহাৰ কৰিম সো নোবডি নো ওয়ান যদি থাকে টেগ কোৱেশ্চনৰ নেগেটিভ হ'ব সৰি কি কয় বাক্যটো নেগেটিভ হ'ব আৰু টেগ কোৱেশ্চনৰ পজিটিভ হ'ব ঠিক আছে মই দেখাম পিছত নেক্সট চোৱা যদি সাবজেক্টটো তোমাৰ এভৰিথিং থাকে বা নাথিং থাকে এটা টেগ কোৱেশ্চন কি হ'ব টেগ কোৱেশ্চন কি বহিব আইটি কি বহিব যেনেকৈ এভৰিথিং ইজ বিউটিফুল ইজন্ট ইট কিয় ইজন্ট লিখিছো কাৰণ ইয়াত অক্সিলাৰি ভাৰ্ব কি আছে ইজ আছে হয়নে অক্সিলাৰি ভাৰ্ব থকাৰ কাৰণে আমি অক্সিলাৰি ভাৰ্বৰ লগতে আমি টেগ কোৱেশ্চন কৰিব লাগিব আৰু বাক্যটো পজিটিভ হ'ব কাৰণে টেগ কোৱেশ্চনৰ নেগেটিভ বহিছে nothing is beautiful nothing কি বুজায় এটা নেগেটিভ বাক্য বুজায় নো মানে নেগেটিভ সো নাথিং টু নেগেটিভ সেন্স সো নেগেটিভ সেন্স হোৱাৰ কাৰণে টেগ কোৱেশ্চনটো পজিটিভ হ'ব কি পজিটিভ ইজৰ লগত পজিটিভ বহিব কিয় ইয়াত অক্সিলাৰি ভাৰ্বটো ইজ হৈ আছে সো সদায় মই কিবা যদি অক্সিলাৰি ভাৰ্ব বিচাৰি পোৱা সেই অক্সিলাৰি ভাৰ্বৰ জৰিয়তে টেগ কোৱেশ্চন কৰিব লাগিব ঠিক আছে ক্লিয়াৰ হৈছে আৰু যদি অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়া আমি কি কৰিম ডু ডাজ বা ডিডৰ লগত আমি টেগ কোৱেশ্চন কৰিম নাথিং ইজ বিউটিফুল ইজ ইট ইমানে কথা ওকে নেক্সট ওয়ান যদি সাবজেক্টটো তোমাৰ দেয়াৰ থাকে তেতিয়াহলে টেগ কোৱেশ্চনটো তোমাৰ দেয়াৰে থাকিব যেনেকৈ দেয়াৰ ইজ এ হাউস কি বাক্য পজিটিভ বাক্য তো আনসাৰটো কি হ'ব ইজ দেয়াৰ নহয় এটো হ'ব লাগিছিলে ইজ নট দেয়াৰ এটো প্ৰিন্টিং মিস্টেক বুলি ক'ব পাৰা মই লিখি দেখাই দিছো আনসাৰটো কি হ'ব ইজ নট দেয়াৰ বুজি পাইছা ওকে
সো আকবাৰ চোৱা এটো ইজ দেয়াৰ কাটি পেলোৱা ইজ দেয়াৰ নহয় ইজ ইন দেয়াৰ হ'ব ঠিক আছে ওকে চোৱা there is a house subject to কি there আছে সো যদি বাক্যৰ সাবজেক্ট টু there হয় তেতিয়া টেগ কোৱেশ্চনটো আমি there ব্যৱহাৰ there টো ব্যৱহাৰ কৰোঁ ঠিক আছে everybody everyone anybody anyone হলে আমি টেগ কোৱেশ্চনত they ব্যৱহাৰ কৰিম everything or nothing হলে টেগ কোৱেশ্চনত আমি is it ব্যৱহাৰ কৰিম আৰু যদি there থাকে তেতিয়া there টো there থাকিব isn't there is there হ'ব isn't কিয় হৈছে কাৰণ ইয়াৰ বাক্যটো পজিটিভ বাক্য সো টেগ কোৱেশ্চনো নেগেটিভ হ'ব নেক্সট এটা একদম সিম্পল কথা the negative sentences will take positive tag negative বাক্যবোৰে positive tag লব positive বাক্যবোৰে negative tag লব উদাহৰণ কেইটামান চাই লও no one is allowed no one to kiss no one to kiss negative sense of বুজাইছে সো কি tag বহিব positive tag no one থাকিলে কি বহে they বহিব সো they to কি plural সো কি বহিব are বহিব লাগিব ইয়াত বহুতে ভুল কি কৰে বহুতে লিখিব isn't there টো ভুল সো মই কৈছো যে আমি এই অক্সিলাৰীটোৰ লগত আমি কি কৰিব লাগিব টেক কৰিব লাগিব তাৰ অৰ্থ এটো নহয় যে এই অক্সিলাৰীটো আমি বহাই দিম আমি চাব লাগিব সাবজেক্টটো কি সাবজেক্টটো দে হয় যদি ইয়াত টেক কোৱেশ্চন বলে সাবজেক্টটো দে হয় সো দে লগত ইজ কিটো নবহে সো হেকাৰণে ইয়াত আৰে বহিব লাগিব এই ভুল নকৰিবা এই ভুল কৰে আকৌ সো নো ওয়ান ওয়াজ देयर নো ওয়ান লগত ওয়াজ বহিছে সঁচা কথা পজিটিভ থাকিব নেগেটিভ ফেক্ট হয় সো পজিটিভ টেক হ'ব নো নান থাকিলে কি বহিব দে বহিব আমি আগতে কৈছো নো ওয়ান ভাগক নান ভাগক দে বহে কিন্তু দে লগত কিন্তু তোমাৰ ওয়াজ বহিব নোৱাৰে কাৰণ আমি ওয়াজত লিখি বহিছো ওয়েট বহাইছো বুজি পাইছা সো ইজৰ কাৰণে ইজ অৰ কাৰণে আৰ বহিব পাৰে ওয়াজৰ কাৰণে ওয়েট বহিব পাৰে কিন্তু তোমাৰ কথাটো গম পাইছা হেভৰ কাৰণে কেতিয়াবা হেভ থাকিব ইয়াত হেজ বহিব পাৰে সো এই দে লগত খাপ খাই মানে টেগ কোৱেশ্চনৰ যেটো সাবজেক্ট হয় তাৰ লগত খাপ খাই পেলাইহে আমি কামটো কৰিব লাগিব হল নেক্সট ওয়ান everyone was present weren't they কিয় were লিখিছো কাৰণ ডি লগত were হয় ন wasৰ past wasৰ plural টো কি হয় were টো হয় wasৰ plural কি were হয় সো কেনে weren't লিখিছো আৰু weren't টো লিখিছো not টো ইউজ কৰিছো কাৰণ everyone আছে everyone anyone টো কি মানে কি সেন্টেন্স পজিটিভ সেন্টেন্স সো পজিটিভ সেন্টেন্সৰ টেগ টো কি হ'ব obviously নেগেটিভ হ'ব হয় নে কথাটো ক্লিয়াৰ হৈছে ন ৰাইট সো খালি এটা বস্তু মন কৰিব লাগে বস্তুটো আমি এটো মন কৰিব লাগে যে যিটো সেন্টেন্সৰ টেগ কৰিম সেন্টেন্সৰ পজিটিভ নে নেগেটিভ যদি পজিটিভ হয় তাত তাত আমি নেগেটিভ টেগ লগাম নেগেটিভ হলে পজিটিভ টেগ লগাম নেক্সট মন কৰিব লাগিব যে টেগ কোৱেশ্চনটোত কিবা অক্সিলাৰী আছে নেকি যদি অক্সিলাৰী আছে তেলে আমি কি অক্সিলাৰীটোৰ লগত আমি টেগ কৰিব লাগিব কিন্তু সাবজেক্টটো কৰেসপন্ডিং যদি সাবজেক্টটো প্লুৰেল হয় তেলে আমি অক্সিলাৰীটো প্লুৰেল কৰিব লাগিব যদি সাবজেক্টটো সিঙ্গল হয় তেলে আমি অক্সিলাৰীটো সিঙ্গল কৰিব লাগিব আৰু যদি অক্সিলাৰী নাই তেলে আমি ডু ডাজ বা ডিড ব্যৱহাৰ কৰিম হ'ব নেক্সট ওয়ান কিছুমান শব্দ আছে যেনেকে তোমাৰ নো নান সেলডম হাৰ্ডলি ৰেয়াৰলি নোৱেৰ স্কেয়াৰলি লিটিল ফিউ মানে এই শব্দবোৰে এটা নেগেটিভ বাক্যৰ কথা কয় এই শব্দবোৰে এটা নেগেটিভ বাক্যৰ কথা কয় মানে যদি বাক্যটো তোমালোকে নো পোৱা নান পোৱা সেলডম পোৱা হাৰ্ডলি পোৱা ৰেয়াৰলি পোৱা নোৱেৰ পোৱা স্কেয়াৰলি পোৱা লিটিল পোৱা বা ফিউ পোৱা তেতিয়ালে বাক্যটো তোমালোকে নেগেটিভ বুলি গণ্য কৰিব লাগিব উদাহৰণস্বৰূপে we hardly go there বাক্যটো hardly আছে মানে কি বাক্য এই নেগেটিভ সেন্স বুজাইছে বাক্যটো নেগেটিভ হৈ আছে সো টেগটো কি হ'ব পজিটিভ হ'ব বলে ভাবিব ইয়াতো নট সৰি একোই নাই সো ই মানে পজিটিভ বাক্য সো বলে ইয়াত ডু লিখে ডোন্ট লিখে এটো ভুল হ'ব কিন্তু বুজিছানে যেটো ইয়াত টেগ যেটো বাক্যটো নেগেটিভ বাক্য মানে নেগেটিভ সেন্স বুজায় কিয় হাৰ্ডলি থাকিলে নেগেটিভ সেন্স বুজায় হাৰ্ডলি মানে একেবাৰে নাই কিয় সো হাৰ্ডলি থাকিলে নেগেটিভ সেন্স বুজায় সো বাক্যটো যেটো নেগেটিভ সেন্স টেগটো কিন্তু তোমাৰ কি হ'ব পজিটিভ হ'ব বুজি পালা আকৌ যদি বাক্যটো তোমাৰ লিটিল বা ফিউ থাকে এটো নেগেটিভ সেন্স বুজায় সো টেগটো কি হ'ব পজিটিভ টেগ হ'ব থাকে বুজি পালা হেজ আছে সো হেজ ইট ফিউ পিপল ওয়্যাৰ দে কথাটো ক্লিয়াৰ হৈছে ন সো বি ভেৰি ক্লিয়াৰ দ্য কনসেপ্ট একদম পুৰা ক্লিয়াৰ কৰি ল'বা যে বাক্যটোত যদি এনেকুৱাবোৰ শব্দ থাকে যেনে নো নান সেলডম হাৰ্ডলি ৰেয়াৰলি নোৱেৰ স্কেয়াৰলি লিটিল ফিউ এটা আমি কি কৰিম বাক্যটো নেগেটিভ বুলি গণ্য কৰিম আৰু টেগটো পজিটিভ কৰিম কিন্তু যদি বাক্যটোত এ লিটিল এ ফিউ দা লিটিল দা ফিউ থাকে তেতিয়া কিন্তু বাক্যটো পজিটিভ হয় লিটিল আৰু ফিউ থাকিলে বাক্যটো নেগেটিভ হয় কিন্তু এ লিটিল এ ফিউ থাকিলে বাক্যটো পজিটিভ হয় উদাহৰণস্বৰূপে there is only a little water
এইটো পজিটিভ বাক্য কিয় ইয়াত এ লিটিল আছে লিটিল নহয় সেইকাৰণে টেগটো নেগেটিভ হ'ব আকৌ ইয়াত এ ফিও আছে মানে পজিটিভ সেইকাৰণে তোমাৰ টেগটো নেগেটিভ হ'ব বুজি পাইছা তাৰ মানে যদি নো নাম সেldom হাৰ্ডলি ৰেয়াৰলি নো হে স্কাৰ্চলি এটসেট্ৰা থাকে তেতিয়াহে তোমাৰ টেগটো নেগেটিভ হয় সৰি তেতিয়া তোমাৰ বাক্যটো নেগেটিভ হয় আৰু টেগটো পজিটিভ হয় বুজি পালা সো এই শব্দটা মন ৰাখিবা যিকেইটা শব্দ তোমাৰ নেগেটিভ বাক্য দিয়ে মানে নেগেটিভ বাক্য মানে নেগেটিভ সেন্সৰ বাক্য তাত আমি টেগটো পজিটিভ পাইম আৰু এলিটি আৰু এফি হলে বাক্যটো পজিটিভ হয় টেগটো নেগেটিভ হয় নেক্সট ইম্পেৰেটিভ বাক্যবোৰৰ টেগ কেনেকৈ কৰা হয় ইম্পেৰেটিভ বাক্য টেগ কেনেকৈ চোৱা ইম্পেৰেটিভ বাক্য যদি তোমাৰ টেগ কৰিবলৈ দিয়ে আমি সাধাৰণতে টেগটো পজিটিভো কৰিব পাৰো নেগেটিভো কৰিব পাৰো উদাহৰণটো দেখাই চোৱা ফাৰ্ষ্ট দুটা প্ৰশ্ন বা ফাৰ্ষ্ট দুটা কোৱেশ্চন আছে মানে এই দুটা কোৱেশ্চন হৈছে পজিটিভ সেন্টেন্স মানে প্লিজ পাস মি দা সল্ট হ্যাভ আনাদার কাপ অফ টি যদি ইম্পেৰেটিভ সেন্টেন্সটো পজিটিভ হয় যদি ভালকে কথাটো মন দিয়া যদি ইম্পেৰেটিভ সেন্টেন্সটো পজিটিভ হয় তেতিয়াহলে তুমি টেগ কোৱেশ্চনটো পজিটিভো লিখিব পাৰা নেগেটিভো লিখিব পাৰা কোনো আপত্তি নাই ঠিক আছে যদি ইম্পেৰেটিভ বাক্যটো পজিটিভ হয় টেগ কোৱেশ্চনটো তুমি পজিটিভো লিখিব পাৰা তুমি টেগ কোৱেশ্চনটো নেগেটিভো লিখিব পাৰা তোমাৰ কথা সেইকাৰণে ইয়াত তুমি উইলিও লিখিব পাৰা বা ওনটো লিখিব পাৰা সো ইম্পেৰেটিভ হলে আমি উইল ব্যৱহাৰ কৰিম সেইটো মন ৰাখিবা যদি ইম্পেৰেটিভ বাক্য হয় আমি তেতিয়া হলে উইল ব্যৱহাৰ কৰিম সেইটো মন ৰাখিবা ইম্পেৰেটিভ হলে আমি কি ব্যৱহাৰ কৰিম উইল ব্যৱহাৰ কৰিম বা ওন ব্যৱহাৰ কৰিম ঠিক আছে সো যদি বাক্যটো পজিটিভ হয় ইম্পেৰেটিভ বাক্যটো যদি পজিটিভ হয় সো আমি পজিটিভো ব্যৱহাৰ কৰিব পাৰো মানে টেগটো আমি নেগেটিভ টেগো ব্যৱহাৰ কৰিব পাৰো যেনেকে উইল ইউ বা ওন ইউ দুটা শুদ্ধ কিন্তু যদি তোমাৰ সেন্টেন্সটো যদি তোমাৰ নেগেটিভ হয় যেনে এই কোৱেশ্চনটো ডু নট গো দেয়াৰ নট আছে টেগ কোৱেশ্চনটো মানে সৰি বাক্যটো নেগেটিভ যদি বাক্যটো নেগেটিভ হয় তেতিয়া টেগটো সদায় পজিটিভ হ'ব লাগিব সেইটো মন ৰাখিবা যদি বাক্যটো নেগেটিভ হয় টেগটো কিন্তু সদায় পজিটিভে হ'ব কিন্তু যদি বাক্যটো পজিটিভ হয় ইম্পেৰেটিভ বাক্যটো মানে ইম্পেৰেটিভ সেন্টেন্স কোনবোৰ যিবোৰ সেন্টেন্সে তোমাৰ আদেশ দিয়া হুকুম দিয়া আদি বুজায় হয় নহয় সেই বাক্যবোৰ যদি পজিটিভ হয় টেগটো তুমি নেগেটিভো লিখিব পাৰা বা পজিটিভো লিখিব পাৰা মানে টেগ কোৱেশ্চনটো মানে কিন্তু যদি বাক্যটো নেগেটিভ বাক্য হয় মানে যদি ইম্পেৰেটিভ বাক্যটো নেগেটিভ হয় টেগটো পজিটিভে হ'ব লাগিব আৰু আমি কি ব্যৱহাৰ কৰো টেগত উইল ব্যৱহাৰ কৰো উইল ব্যৱহাৰ কৰো শেল নহয় উইল এই দুটা বাক্যই কি বুজাইছে সতৰ্কবাণী বুজাইছে ৰিমেম্বাৰ টু ক্লোজ দা গেট বি কেয়াৰফুল when crossing the road ইয়াত আমি সাধাৰণতে নেগেটিভ ব্যৱহাৰ কৰো তোমালোকে পজিটিভো লিখিব পৰা কোনো কথা নাই লিখিলে হ'ল তাৰমানে ঠিক আছে একো ধৰা বন্ধা নাইকিয়া হ'ব সো ইম্পেৰেটিভ বাক্যৰ পজিটিভ হলে টেগটো পজিটিভ লিখিব পাৰো নেগেটিভ লিখিব পাৰো আৰু ইম্পেৰেটিভ বাক্যৰ সেন্টেন্সটো নেগেটিভ হলে টেগটো সদায় পজিটিভ হ'ব ওকে কিন্তু এই কোৱেশ্চনটো অলপ ইম্পৰ্টেন্ট হয় ইউজ ইয়োৰ কমন সেন্স কান্ট ইউ এইটো অলপ এক্সেপশন কোৱেশ্চন হয় সো মই ৰাখিবা ইয়াত কান কৰিছে ওকে নেক্সট ওয়ান let us go out যদি বাক্যটো লেট দি আৰম্ভ হয় আৰু তাত যদি আস থাকে বাক্যটো আৰম্ভ হৈ যদি তোমালোকৰ আস থাকে তেতিয়াহলে আনসাৰটো হ'ব shall we shall not হয় তাত সদায় আনসাৰটো shall we হ'ব সেইটো মন ৰাখিবা যদি বাক্যটো লেট দি আৰম্ভ হৈছে ফলোড বাই আস মানে লেট আস দি আৰম্ভ হোৱা বাক্যবোৰৰ টেগ কোৱেশ্চনটো সদায় shall we হয় ঠিক আছে ওকে কিন্তু যদি let him থাকে মানে আসৰ সলনি যদি তোমাৰ হিম পালা ৰাম পালা হাৰ্ট পালা বা বেলেগ কিবা শব্দ পালা তেতিয়া তুমি লিখিব লাগিব will you তেতিয়া আনসাৰ হ'ব will you ইয়াত বেলেগ আনসাৰ একো নহয় খালি will you হ'ব বুজি পাইছানে যদি বাক্যটো let us দি আৰম্ভ হয় তেতিয়া আনসাৰটো হ'ব shall we যদি বাক্যটো let him থাকে let ram থাকে let her থাকে let him থাকে let them থাকে তেতিয়াহলে তোমাৰ আনসাৰ হ'ব will you ইয়াত তুমি won't লিখিব নোৱাৰা ইয়াত তুমি shall not or shan't লিখিব নোৱাৰা এটা মন ৰাখিবা এইটো খুব আহে পৰীক্ষা সো বি কেয়াৰফুল let us থাকিলে shall we হ'ব let him let ram থাকিলে will you হ'ব ক্লিয়াৰ ওকে নেক্সট এতিয়া আমি টেগ কোৱেশ্চনৰ গোটেইখিনি আমি ৰুল চালো ইমানখিনি ৰুলে আছে বেলেগ ৰুল নাই এতিয়া আমি কেটা মানে কিছুমান ইয়াৰৰ আমি কোৱেশ্চন কৰিম সো মই ইয়াত গোটেইখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন গোটেইখিনি ডিসকাস কৰা নাই কিবা কিন্তু পিডিএফ টো তলত দিয়া আছে মানে ইন দা ডেসক্ৰিপচন উই হেভ দা পিডিএফ অফ দা সলভড কোৱেশ্চন সো পিডিএফ ফৰ মানে তলত ডেসক্ৰিপচনৰ পিডিএফ টো পাই যাবা তাৰ পৰা তোমালোকে চাব পাৰিবা বাট as of now I am going to discuss only a few questions
she did not go to school yesterday. Did not আছে right? Did not আছে মানে negative হলে so positive tag হ'ব nobody came nobody মানে কি negative sense বুজাইছা একটো কি হ'ব positive tag হ'ব আৰু ইয়াত came আছে কোনো auxiliary নাই কিয়া so আমি কি ব্যৱহাৰ কৰিম did কিয় tense to past tense you like কি tense simple present tense auxiliary নাই কিয়া so আমি কি ব্যৱহাৰ কৰিম do মানে বাক্যটো positive so tag টো হ'ব don't you you are coming so are to ব্যৱহাৰ কৰিব লাগিব aren't you they will come here won't they কিয় won't they লিখিছো will আছে আৰু বাক্যটো positive হয় so won't they close the door will you হ'ব পাৰে won't you লিখিব পাৰা যি লিখা কিন্তু don't go there will you হ'ব মানে close the door হলে তুমি কি লিখিব পাৰা will you লিখিব পাৰা বা won't you লিখিব পাৰা কিন্তু don't go there হলে will you লিখিবা next everybody has done wrong today has আছে আৰু everything আছে everything হলে কি বহিব it বহিব বুলি মই আগতে কৈছিলো মানে ইয়াত has আছে auxiliary verb হৈ আছে so has not positive বাক্য Sachin should not আছে negative বাক্য so কি হ'ব should he Sachin হলে so Sachin হয় Sachin আছে Sachin মানে কি মানুহ বুজাইছে ন মানুহ বুজাইছে so মানুহ হলে কি হ'ব হি বহিব কাৰণ মতা মানুহ হয় নহয় so should he বহিব মানে এক কোৱেশ্চনৰ সদায় pronoun বহে মানে should he বহিছে Sachin তো মেল ন সেইকাৰণে হি বহিছে please leave me alone will you বা won't you যি লিখা Vishwanath Anand মতা মানুহ so কি বহিব হি বহিব লাগিব has become the world champion in chess has আছে positive sense has not please do not disturb him কি বাক্য imperative বাক্য কিন্তু negative sense so আমি কি ব্যৱহাৰ কৰিম অকল positive মানে will you are coming aren't you ধনী let the team beaten হয়নে তো মন ৰাখিবা যদি তোমাৰ মানুহৰ নাম পোৱা সাবজেক্ট যদি মানুহৰ নাম হৈ থাকে তেতিয়ালে আমি টেগ কোৱেশ্চন কৰোতে সেই সাবজেক্টৰ কৰেসপন্ডিং প্ৰনাউনটো লিখিব লাগিব 2018 চাই লও You are learning music, aren't you? They have been to Mumbai, haven't they? Right? So, এনেকে আৰু গুটেখিনি প্ৰশ্ন আছে এখিনি আমি ডিসকাস কৰি নাথাকো সো সাবা তোমালকে 2018 ৰ চাইলো তোমালকে যদি বুজি পাইছা নাই হ'ব বুজি নাপালে obviously I am there anytime text me on WhatsApp I'll be available to your answers মানে to your queries 2019 ৰ এখিনি আহিছিলে হয়নে সো ইমানখিনি একদম সিম্পল হয় এখিনি একো টান প্ৰশ্ন অহা নাই কিয়া ঠিক আছে একদম সিম্পল প্ৰশ্ন আহিছিলে একেবাৰে টান কোৱেশ্চন নহয় হল 2010 চনটো অলপ টান হয় মই দেখাই দিছো 2010 চনটো চোৱা we should love our country কি টেন্স মানে কি আছে should আছে অক্সিলাৰি আছে সো কি লিখিম shouldn't he has hardly আছে কি সেন্স নেগেটিভ সেন্স কিয় আমি কৈছিলো hardly বুজাই নেগেটিভ বুজাই সো টেকটো কিবা পজিটিভ হ'ব has he my mother has a এইটো প্ৰশ্ন চোৱা নাম্বাৰ 3 is very important my mother has a bug neighbor ইয়াত বহুতে লিখিব has not seen কিন্তু has not সেইটো ভুল হয় আনসার হ'ব does not see কিয় কাৰণ ইয়াত has to মেইন ভার্ব হয় অক্সিলাৰি ভার্ব নহয় has to যদি অক্সিলাৰি ভার্ব হয় তেতিয়ালে has ৰ লগত এটা থাৰ্ড ফৰ্ম অফ দি ভার্ব থাকিব লাগিব has to যদি অক্সিলাৰি হয় তেতিয়ালে has ৰ লগত এটা থাৰ্ড ফৰ্ম অফ দি ভার্ব থাকিব লাগিব যেনেকে has done has come has written কিন্তু ইয়াত কোনো এনেকুৱা কোনো বস্তুই নাই কিয়া has written নাই has come নাই মানে অকল has এ আছে সো অকল যদি have বা has থাকে ই তোমাৰ কি হয় জানা নাই ই তোমাৰ মেইন ভার্ব বুজায় ই তোমাৰ মেইন ভার্ব বুজায় ই অক্সিলাৰি ভার্ব যাব নোৱাৰে ইয়াত has to মেইন ভার্ব হৈছে অক্সিলাৰি ভার্ব হৈ থকা নাই কিয়া বুজি পাইছা সো যেহেতু ইয়াত অক্সিলাৰি ভার্ব নাই কিয়া সো আমি ইয়াৰে does ৰ ব্যৱহাৰ কৰিছো অলপ কনফিউজন লাগে বহুতৰে বহুতে ঘপককে have লিখি দিয়ে কিন্তু ভুল হ'ব আনসাৰটো কিন্তু সো ভালকে চাবা has ৰ লগত এটো has যদি has টো যদি অকলে থাকে বা have টো যদি অকলে থাকে have ৰ লগত বোলে কোনো ভাৰ্ব নাই have done বোলে ভাৰ্বৰ থাৰ্ড ফৰ্মটোৱে নাই কিয়া সো কিটা হ'ব নোৱাৰে হেনে সো সেইকাৰণে এটো ভালকে মন দিবা I will tell my father won't I ঠিক আছে সো সেইখিনি আৰু এইটো কোৱেশ্চন ইম্পৰ্টেন্ট আছিলে আৰু এইটো 2010 ৰ 2020 ৰ কিটা প্ৰশ্ন আহিছিলে চাই ল পিডিএফ টো তলত দিয়া আছে so this is all about question tag so with this we complete question tag আৰু question tag যদি পঢ়িবলৈ মন আছে previous year question solve কৰা take this pdf take any কিতাপ যিকোনো বুক লব পাৰা ইয়াৰ কাৰণে কোনো স্পেসিফিক বুক নাই কিয়া যিকোনো কিতাপখন উঠাই লোৱা previous year question solve কৰা বাস হৈ যায় question tag টো is a very easy chapter ঠিক আছে very easy chapter আৰু ইয়াত মার্কস স্কোৰিং কৰিবলৈ খুব ভাল হ'ব তো ইমানে আৰু এটো মন কৰিবা যে পিডিএফ টো ক'ত আছে
ডেসক্ৰিপশ্যনত আছে, পিডিএফটো ক'ত আছে, ডেসক্ৰিপশ্যনত আছে। So ডেসক্ৰিপশ্যনত পাই যাবা পিডিএফ। Anyways, so with this we complete the question tag. I hope you have cleared your concepts. Okay, so with this I complete this particular portion. So stay well, study. I mean, prepare well for your exams. That's all. Study well.